নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা চুৰি হয় এখনি মটৰচাইকেল এক প্ৰতিবেদন যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰায় সংঘটিত চুৰি কাৰ্যৰ ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে উল্লেখযোগ্য যে দুৰ্ঘটনাত পতিত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে দেৰগাঁৱৰ নাককাটি বহি খোৱাৰ যুৱক সাগৰ পেগু যুৱকগৰাকীৰ চিকিৎসাৰ খবৰ ল'বলৈ তেওঁৰ জ্যেষ্ঠ ভাতৃ ভাইটি পেগুৱে AS04P9673 নম্বৰৰ মটৰচাইকেলেৰে উপস্থিত হয় আৰু চিকিৎসালয়ৰ চৌহদতে মটৰচাইকেলখন ৰখাই ভাতৃৰ কাষলৈ যোৱাৰ সময়তে যুৱকজনৰ মটৰচাইকেলখন চুৰি কৰি লৈ যায় যুৱকজনে উভতি আহি মটৰচাইকেলখন দেখা নাপায় হতভম্ব হৈ পৰে এই ঘটনাৰ পাছতেই যুৱকজনে চিকিৎসা মহাবিদ্যালয়ৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পেচেণ্ট এটা যোৰহাট মেডিকেলত ভৰ্তি কৰা আছে যোৱাকালি আপোনাৰ 2টামান বজাত ইয়াৰ মেডিকেলত পালোঁ মেডিকেলত আপোনাৰ পাই পেলাই বাইকখন মই মানে পেচেণ্টৰ ওচৰতে আছিলোঁ ওচৰত থাকি পেলাই আপোনাৰ মানে 8টামান বজাত ওলাই আহিছোঁ বাইকখন য'ত নেকি ৰাখিছিলোঁ তাত বাইকখন নাই তাকে এতিয়া মই বহুত বিপদত পৰিছোঁ চুৰি কৰি লৈ গ'ল তাকে এতিয়া মানে আপোনালোকে কি ব্যৱস্থা কৰে থানাত এতিয়া থানাটো মানে এপাহাৰ দিলোঁ তাকে এতিয়া বহুত বিপদত পৰিছোঁ তাকে কোনে চুৰি কৰি লৈ গ'ল এতিয়া বৰ্তমান মই পোৱাগৈ নাই কালি আপোনাৰ প্ৰায় 10টা বজাতো ওলাই চাইছোঁ নাই বাইকখন মানে বাৰে মানে মই চায়ে আছোঁ বাইকখন নাই যোৱা নিশা লৈ গৈছে আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ মোৰ ঘৰ নাককাটি বহি কোৱা যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।